Good morning everyone. মোৰ YouTube চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইভান আছে মোৰ ভিডিঅ'ত প্ৰথম পাই আৰু আজিৰ ভিডিঅ'টো ইভানৰ ওপৰতে হ'ব। মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ ইভানৰ ওপৰত এটা ভিডিঅ' বনাম। মানে কি মই ইউটিউবত যেতিয়া ভিডিঅ' বনাইছোঁ তেতিয়ালৈকে ইভান আমাৰ জীৱনলৈ অহা নাছিলে। তাৰপিছত যেতিয়া ইভান আমাৰ মাজত আহিব বুলি গম পালোঁ, তাৰপিছত আমাৰ যিখিনি নিয়ম আছিলে পঞ্চমীত আৰু সাতমহীয়া নিয়ম, সেই সকলোখিনি ভিডিঅ' মই অলৰেডি ইউটিউবৰ মোৰ চেনেলটোত মানে সাঁচি ৰাখিছোঁ স্মৃতি হিচাপে। আপোনালোকেও কিছুমানে চাইছে। গতিকে কিন্তু আমাৰ যেতিয়া ইভান এই পৃথিৱীলৈ আহিছিলে, আমাৰ মাজলৈ আহিছিলে, সেই দিনটোহে খালি মই মিছ কৰিলোঁ। মানে তেনেকুৱা ভিডিঅ' একো বনাবলৈ নাপালোঁ বা হস্পিটেল বেগ এনেকৈ আজিকালি যে ভিডিঅ'বিলাক বনাই চবেই, মোৰ চাই খুব ভাল লাগে সেইবিলাক। হস্পিটেল বেগ পেকিং, তাৰপিছতে কি খাইছে কি নাই খোৱা সকলোখিনিতো আজিকালি চবেই দেখায়। গতিকে মই সেইখিনি ইমান দেখুওৱা নাই। খালি মই আমাৰ যিখিনি নিয়ম কৰিছিলে সেই নিয়মখিনিহে দেখাইছিলোঁ। পঞ্চমীত আৰু 7 মাহৰ নিয়ম বা দেৰগাঁৱৰ পৰা মই শিৱসাগৰলৈ যোনদিনা গৈছিলোঁ মানে একেবাৰে কাৰণে মানে ডেলিভাৰীৰ কাৰণে সেই ভিডিঅ'টো দিছিলোঁ। সেই তিনিটাই দিয়া হৈছিলে। তাৰপিছত ইভান অহাৰ পিছত সেইদিনা দিছিলোঁ মই ইভানৰ অন্নপ্ৰশন। কৈছিলোঁ আপোনালোকক ইমান মানে ডাঙৰকৈ পাতিব নোৱাৰিলোঁ, গতিকে সেইখিনি দিয়া হ'ল। কিন্তু মোৰ হ'লেও আজি 7 মাহে সোমালে আজি আমাৰ ইভানৰ। কিন্তু এই 7 মাহত মোৰ এটা কথা বহুত মনত পৰি থাকে। মানে ইভান যোনদিনা আমাৰ মাজলৈ আহিছিলে মাৰ্চৰ 4 তাৰিখে, সেই দিনটো যেন মই কিবা এটা মিছ কৰি দিলোঁ। ভাবিছিলোঁ মানে ময়ো মানে কিবা এটা ভিডিঅ' কৰি ৰাখিম, মানে স্মৃতি হিচাপে পিছত চাই ভাল লাগিব। এতিয়া চাওকচোন, সি জন্ম হোৱা কালি পৰহি জন্ম হোৱা নিচিনাই লাগি আছে, কিন্তু চাওঁতে চাওঁতে আজি এতিয়া 7 মাহে সোমালে। 6 মান্থ কমপ্লিট হৈ গ'ল অলৰেডি। 7 মাহে সোমালে। কেনেকৈ দিনবিলাক গ'ল একো গমেই নাপালোঁ। সেইকাৰণে ভাবিলোঁ সি যেতিয়া অকণমান ডাঙৰ হ'ব তেতিয়া তাৰ স্মৃতিবিলাক চাই ভাল লাগিব। সেইটোতো কৰিব নোৱাৰিলোঁ বাৰু, কিন্তু আজি ভাবিছোঁ আজি এই ভিডিঅ'টোত মই ইভানৰ কথা ক'ম। মানে সি আমাৰ মাজলৈ অহা দিনটোৰ কথা। প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিবলৈ গ'লে মই গম পাইছিলোঁ জুনৰ 15 তাৰিখে গম পাইছিলোঁ 15 তাৰিখে গম পাইছিলোঁ যে আমাৰ মাজলৈ এজন নতুন আলহী আহিব। তাৰপিছত যোনদিনা গম পাইছোঁ তাৰ পাছদিনা আমাৰ শিৱসাগৰৰ পৰা মাহঁত অহাৰ কথা। পাছদিনা আহিছে। তাৰপিছত মাহঁতকো ভাল খবৰটো আগদিনা দিয়া হ'ল, কিন্তু পিছদিনা ইয়াত অহাৰ পিছতো তেওঁলোকে গম পায়। সেইটো ভিডিঅ'ও মই দিছিলোঁ ইউটিউবত। শিৱসাগৰৰ পৰা আলহী আহিব বুলি আমি কলাক্ষেত্ৰ চাবলৈ গৈছিলোঁ যোৰহাটত। সেইটো ভিডিঅ' মই দিছিলোঁ। কিছুমানে চাইছে, যদি নাই চোৱা চাব ভিডিঅ'টো। দাদা আহিছিলে, বৌ আহিছিলে, চব আহিছিলে, মা আহিছিলে। তাৰপৰা আমি সেইদিনা খুব ফূৰ্তি কৰিলোঁ আৰু তাৰপৰা মাহঁত গ'লগৈ ৰাতিলৈ। তাৰপিছত আকৌ মই যেতিয়া মোৰ 5 মান্থ সোমাইছে তেতিয়া আগষ্টত কৃষ্ণ জন্মাষ্টমী পৰিছিলে। মই নামঘৰত শৰাই দিছিলোঁ আৰু নিজ হাতেৰে মিঠৈ বনাইছিলোঁ ভকতৰ কাৰণে, মানে গোপিনীৰ কাৰণে, নামঘৰত আইসকলৰ কাৰণে। সেই ভিডিঅ'টোও দিছিলোঁ। এই সৰু সৰু মানে ক্লিপবিলাক মই মানে ভিডিঅ'বিলাক দি থৈছোঁ, কিন্তু মেইন দিনা সেইদিনা ভিডিঅ'হে দিব নোৱাৰিলোঁ। সেইটোও দিছিলোঁ। তাৰপিছত সেইদিনাই জনাইছিলোঁ নেকি মই ইউটিউবত যে আমাৰ মাজত এটা ভাল খবৰ আহিছে বুলি, সেইদিনাই জনাইছিলোঁ চাগে দেই। তাৰপিছত আমি যোৰহাটত গৈছিলোঁ আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে। সেইটো ভিডিঅ'ও দিয়া আছে। মুঠতে সৰু সৰুকৈ কেইবাটাও ভিডিঅ' মোৰ দিয়া আছে। তাৰপিছত ফাৰ্ষ্ট আমি গম পাইছিলোঁ সেয়া জুনৰ 15 তাৰিখে।
তাৰপাছত গম পাই ডক্টৰক দেখাব গ'লোঁ। ঘৰতে টেষ্ট কৰিছিলোঁ, তাৰপিছত ডক্টৰক দেখাবলৈ গ'লোঁ। ডক্টৰে আল্ট্ৰাচাউণ্ড কৰিব দিলে। ফাৰ্ষ্ট আল্ট্ৰাচাউণ্ডটোত কিন্তু মানে একো নোলালে। তাৰপিছত অকণমান মনটো বেয়া লাগিছিলে, একো নোলালে যে কিয়। তাৰপিছত আৰু 2-3 মাহমানৰ পিছত আমাক আৰু এটা আল্ট্ৰাচাউণ্ড কৰিবলৈ ক'লে। তাৰপিছত সেই আল্ট্ৰাচাউণ্ডটো কৰিব। আৰু এইটো ভিডিঅ' আমি ফ'কাছত যোৱা দিনাখনৰ ভিডিঅ'। আমি এনেকৈ ৰৈ আছিলোঁ, মানে বহুত ভিৰ হয় তাত, বহুত মানুহ যায় মানে কিবাকিবি কাৰণত, আল্ট্ৰাচাউণ্ড বা এক্সৰে কিবাকিবি কাৰণত। গতিকে আমি এনেকৈ আমাৰ নাম্বাৰ অহালৈ ৰৈ আছিলোঁ টিকেটৰ, কেতিয়া আল্ট্ৰাচাউণ্ড কৰিম, কেতিয়া ৰিপৰ্ট দিব, কেতিয়া গম পাম। তাৰপিছত আমি ফ'কাছত গ'লোঁ যোৰহাটত। সেইদিনা আৰু কোনো ফূৰ্তিৰ সীমা নাই আমাৰ দুটাৰ, মই আৰু হাজবেণ্ড গৈছিলোঁ। তাৰপিছত গম পালোঁ মানে কনফাৰ্ম হয় বুলি। ফ্ৰণ্টত যেতিয়া দেখাই আছে তেতিয়া কিমান এটা বেলেগ অনুভৱ, সেইটো মাসকলে বুজি পায় আৰু বুজি পাবই আৰু যিসকল মা হৈছে। তাৰপিছত আহিলোঁ, আহি 5 মাহৰ সেয়া নিয়ম কৰিলোঁ আমাৰ ঘৰত। কৰি মেলি তাৰপিছত আমি ঘৰতে মানে আলোচনা কৰিলোঁ যে যিহেতু আমাৰ ইয়াত তেনেকৈ মানুহ নাই বুলিয়ে ক'ব পাৰি। মই, মোৰ হাজবেণ্ড আৰু তেনেকৈ মা দেউতাহে। গতিকে মোকোতো মানে লাগে এগৰাকী মানে চাবৰ কাৰণে, কিবা এটা প্ৰব্লেম হ'লে পটককৈ মানে হেৰি কৰিবৰ কাৰণে, যিহেতু মাও অসুস্থ। গতিকে আমি শিৱসাগৰলৈ যোৱা প্লেন বনালোঁ। তাত মাহঁতৰ ভালকৈ চাব পাৰিব মোক। তাৰপিছত তাত গ'লোঁ, শিৱসাগৰ গ'লোঁ। তাতে মই সম্প্ৰীতি হস্পিটেলত ট্ৰিটমেণ্ট লৈ আছিলোঁ, মানে দেখাই আছিলোঁ গাইনকলজিষ্টক, সঞ্জীৱ মহন্ত ছাৰক। তাতে চব হেৰি কৰি আছিলোঁ। তাৰপৰা মোক ডেট দিছিলে মানে মাৰ্চৰ 22 তাৰিখে, ফাইনেল ডেট, ডেলিভাৰী ডেট মাৰ্চৰ 22 তাৰিখে দিছিলে। সেই মাৰ্চৰ 22 তাৰিখলৈ ৱেইট কৰি আছিলোঁ বহুত দিনৰ পৰা। কিন্তু এবাৰ মোৰ 9 মাহৰ যিটো লাষ্ট নিয়ম কৰে, সেইদিনা মানে খুব গা বেয়া হৈছিলে। ফেব্ৰুৱাৰী 17 তাৰিখে খুব গাটো বেয়া লাগিছিলে সেইদিনা। তাৰপিছত আমি ভাবিছিলোঁ কি মানে সোনকালে এডমিট হৈ দিওঁ নেকি হস্পিটেলত। তাৰপিছত মাহঁতে সুধিলে মোক যে মানে বেছি বেয়া লাগিছে নেকি, কিবা নেকি। তাৰপিছত মই ক'লোঁ আৰু ইমান মানে যিটো অসহ্য মানে হয়, সেই তেনেকুৱা ইমান হেৰি হোৱা নাছিলে। গতিকে মই এডমিট নহওঁ বুলি ক'লোঁ। তাৰপৰা তেনেকৈ ট্ৰিটমেণ্ট কৰি আছোঁ। লাষ্টত মোৰ গোটেই হোল প্ৰেগনেঞ্চিটোত মানে ইমান একো প্ৰব্লেম নাপালোঁ দেই। ভগৱানে মানে সেইটো ভগৱানৰ এটা আশীৰ্বাদ আছিলে। কিছুমানৰ হয় ন, কি বহুত প্ৰব্লেম হয়, কিন্তু মোৰ ইমান একো প্ৰব্লেম নাপালোঁ। কিন্তু লাষ্টৰ সময়লৈ মানে সঞ্জীৱ ছাৰে ক'লে মোৰ মানে লিভাৰটোৰ মানে কিবা এটা অকণমান বাঢ়ি গৈছে। তাৰ কাৰণে মই চেলাইন ল'লোঁ, বেজি ল'লোঁ, ঠিক হৈ গ'ল। ধুনীয়াকৈ গ'ল প্ৰেগনেঞ্চিটো মোৰ বহুত ধুনীয়াকৈ গ'ল জাৰ্নিটো। প্ৰায় 4টামান দিছিলে চেলাইন, 2টামান হস্পিটেলত ল'লোঁ, তাৰপৰা 2টামান ঘৰত। বেয়া ন, বৰ বেয়া হয়।